আজি আমি আৰম্ভ কৰিম ক্লাছ 6 এক্সাৰসাইজ 5 5b চেপ্টাৰ 5 এক্সাৰসাইজ b ঠিক আছে এতিয়া আমি প্ৰথমতে এক নম্বৰটো সাম কি কৈছে ইউজ দা নাম্বাৰ লাইন এণ্ড ফাইন্ড দা সাম অফ দা ফলোইং আমি কালি কি শিকিছিলো লাষ্ট ক্লাছত হেৰি শিকিছিলো ন নাম্বাৰ লাইন শিকিছিলো এটা নাম্বাৰ লাইনৰ সহায়ত কেনেকৈ প্লাস মাইনাস কৰে হেতু আমি আজি জানিম আৰু ইয়াত যেহেতু কৈছে ফাইন্ড দা সাম বুলি কৈছে সাম মানে হল প্লাস ঠিক আছে প্ৰথমতে আমি এক নম্বৰটো আৰম্ভ কৰো তাৰ কাৰণে আমি প্ৰথমতে নাম্বাৰ লাইন ড্ৰ কৰিলম এতিয়া চাব লাগিব প্ৰথমটো কি আছে ওকে নাম্বাৰ লাইন ড্ৰ কৰাৰ আগতে আৰু এটা বস্তু বাকি আছে হেতু হল কি ইয়াতে মই আনসাৰটো ইয়াতে মই স্টাৰ্ট কৰিছো 1 নম্বৰৰ -8 প্লাস -5 এনেকুৱা থাকিলে ব্ৰেকেটৰ পৰা আমি উলিয়াই আনিব লাগিব ঠিক আছে ব্ৰেকেটৰ পৰা উলিয়াই আনিবৰ কাৰণে -8 এটা প্লাসে মাইনাসে কি হয় মাইনাস হয় তোমালোকক আগতে যদি শিকোৱা নাই তেতিয়া হলে মই কৈ দিছো প্লাস ইনটু প্লাস সমান সমান প্লাস হ'ব ঠিক আছে মাইনাস ইনটু প্লাস মাইনাস হ'ব মাইনাস ইনটু মাইনাস কি হ'ব প্লাস হ'ব তাৰ পিছত প্লাস ইনটু মাইনাস কি হ'ব মাইনাস হ'ব এইখিনি তোমালোকে জানি ৰাখিবা যে প্লাসে প্লাসে কি হয় প্লাস হয় মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস কিন্তু পুৰণৰ ক্ষেত্ৰত দে এটো মনত ৰাখিবা যে পুৰণৰ ক্ষেত্ৰত সদায় এটো মনত ৰাখিবা এতিয়া ইয়াত কি হৈছে -8 আৰু ইয়াত প্লাসে মাইনাসে মাইনাস হৈ গল আমাৰ যিখিনি কৰিব লগা আছিল হৈ গল আমাৰ এইখিনি কৰি ললো এতিয়া চোৱা আমি ইয়াত নাম্বাৰ লাইন যে ড্ৰ কৰিম 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা দি ললো -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 -15 ওকে এটা ফাৰ্ষ্টত আমি কি কৰিম প্ৰথমতে আমি কৰিম যে 0 ৰ পৰা কলে যাম 8 লৈকে যাম -8 লৈকে যাম এটো আগত প্ৰথমত কৰি লব লাগিব ইয়া পা ইয়াত লৈ আহিলো এটো -8 ঠিক আছে এতিয়া চোৱা তাৰ পিছত কি কৈছে -5 যাব লাগিব আকৌ -8 ৰ পৰা আকৌ -5 তুমি কাউন্ট কৰাচোন 1 1 2 3 4 5 মানে 13 লৈকে যাব লাগিব ইয়া সো 13 লৈ গৈছো ঠিক আছে ওপৰত লিখি দিয়া -8 আৰু ইফালে হল -5 কিমান পালো 13 পালো হয়নে ইয়াত তুমি আনসাৰটো লিখি দিয়া -13 এইটো হৈ গল আনসাৰ ঠিক আছে বুজি পালা ক্লিয়াৰ হৈছে কোনো ধৰণৰ অসুবিধা নাই ঠিক আছে এতিয়া আমি মাইনাস কাৰণে আমি লেফট সাইডে গৈছো নাম্বাৰ লাইনৰ লেফট সাইডে আমি মাইনাস ব্ল্যাক থাকে কাৰণে তা হেফালে গৈছো যেহেতু ইয়াত সাম কৈছিলে তথাপি ইয়াত আমাৰ যেহেতু আমাৰ ব্ৰেকেট মানে ভাঙাৰ পিছত দেখিছো যে মাইনাস আহিছে এই কাৰণে আমি মাইনাসৰ ফালে যাম ক্লিয়াৰ এতিয়া আমি আন এটা কৰিম ইনি মুছিলও এতিয়া চোৱা কোনটো কৰিম এতিয়া কৰো এইটো তোমালোকে নিজেই পাৰিবা 2 নম্বৰটো তথাপি মই দেখুৱাই দিছো এটা 2 নম্বৰটো কৰাৰ আগতে এইফালে সাইডতে মই সাইডত কৰিছো তোমালোকে এনেকে কৰি লবা বা মই তোমালোকক ডাইৰেক্টলি দেখুৱাই দিছো 2 নম্বৰ লিখিবা 7 প্লাস -3 ইকুৱেল টু যেহেতু ব্ৰেকেট থাকিলে ব্ৰেকেটৰ পৰা ভাঙি লোৱা আমাৰ প্ৰয়োজন আছে 7 প্লাসে মাইনাসে মই অলপ আগতে কৈছো কি হ'ব মাইনাস হ'ব ওকে এইখিনি লকে কৰি ললা এতিয়া তুমি নাম্বাৰ লাইন ড্ৰ কৰা নাম্বাৰ লাইন ড্ৰ কৰিলা এতিয়া কি হ'ব আমাৰ এটো প্লাসত আছে ঠিক আছে প্লাসলে যাম 0 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এইখিনি আমি বনাই ললো এতিয়া প্ৰথমত আমাৰ কি আছে হেতু চোৱা প্ৰথমত আছে 7 এটা 7 ঘৰ প্ৰথমত যাম প্লাসত আছে কাৰণে আমি হোফালে গৈছো এটো 7 গলো এতিয়া চোৱা ইয়াত কি আছে মাইনাস এটা নাম্বাৰ লাইনৰ এটা কথা জানো যে হোফালে হল প্লাস আৰু লেফট সাইডে হল কি মাইনাস এটো বাৰে বাৰে কনসেপ্ট দি আছো তোমালোকে ভালকে বুজি লবা এতিয়া 7 ৰ পৰা কেই ঘৰ যাব লাগিব 3 ঘৰ যাব লাগিব 3 ঘৰ গলে 1 2 3 মানে উল্টাকে আহিব লাগিব এইটো বুজি পালা ইয়াত দিবা 7 আৰু তলত দিবা কি -3 কিমান পালা আনসাৰটো 4 ইয়াত তুমি 4 লিখি দিয়া আনসাৰ 4 এইটো হৈ গল আনসাৰ
এনেকৈ নাম্বাৰ লাইনেৰে আমি কি কৰিব পাৰোঁ প্লাছ মাইনাছ কৰিব পাৰোঁ ঠিক আছে এতিয়া নেক্সট আৰু এটা দেখুৱাম তোমালোকক আৰু এটা কোনটো দেখুৱাওঁ 5 নম্বৰটো দেখুৱাওঁ কাৰণ এইটো পাৰিবা মাইনাছে প্লাছে মাইনাছ হ'ব এইটো প্লাছে মাইনাছে হ'ব আৰু এইটো -12 বলে যাবা তাৰপিছত +8 কৰি দিবা মানে এইফালে -12 বলে আহিলা তাৰপিছত আকৌ এইফালে +8 হলে এইফালে যাব মানে এইফালে এনেকৈ গৈ থাকিব য'ত মানে 8 গৈ পাব তাত গৈ পেলা তোমালোকৰ হেৰিব মানে ধৰা -4 ত গৈ ৰখি যাব ওকে এটা 5 টো কৰিম 5 টো কি আছে -2 + 5 + -3 এনেকা ব্ৰেকেট থাকিলে মই কৈছো কি কৰিব লাগিব ব্ৰেকেটৰ পৰা আঁতৰাই ল'ব লাগিব প্লাছে মাইনাছে মাইনাছ ওকে এতিয়া আমাৰ এইখিনি পাই গলো এতিয়া আমি নাম্বাৰ লাইনটো ড্ৰ কৰিম নাম্বাৰ লাইন ড্ৰ কৰি পেলা ফাৰ্ষ্টত চাব লাগিব কি আছে -2 আছে -2 মানে মাইনাছৰ ফালে যাব ওকে 0 1 2 3 4 -1 -2 -3 -4 এতিয়া কি কৰিম এফালে 1 2 3 4 5 1 2 3 4 5 ওকে এতিয়া প্ৰথমত কি আছিল -2 আছিল -2 প্ৰথমত এইফালে আহিব এটো লিখি দিয়া -2 তাৰ পিছত কি ক'ব +5 মানে ইয়াৰ পৰা 5 লৈ গলে সোফালে যাব 1 2 3 4 5 মানে আকৌ 3 লৈ যাব দেখিছানে ঝাপটো লং ঝাপ হৈছে 3 লৈ আহিলে এটো কি +5 আকৌ কি ক'লে -3 মানে 1 2 3 আকৌ 0 লৈ আহিব এইটো 0 লৈ আহিলে মানে -3 মানে টোটাল কি হৈ গ'ল আমাৰ 0 হৈ গ'ল এইটো 0 পাতি দিবা হৈ যাব বুজি পালা একদম সহজ এতিয়া মই এখিনি তোমালোকৰ ওপৰত এৰিছো 3 4 আৰু 6 তোমালোকে নিজে কৰি চাবা যদি নোৱাৰা কমেন্ট কৰি জনাবা আকৌ কৰাই দিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম এতিয়া মই 2 আৰু 3 একেলগে লৈ লৈছো কাৰণ কিয় ইয়াত এড দা ফলোইং আছে আৰু ইয়াত সাম আছে মানে দুইটাই সেম দুইটাই কি কৰিব লাগে প্লাস কৰিব লাগে কি কৰিব লাগে প্লাস কৰিব লাগে ওকে আৰম্ভ কৰো এতিয়া সোৱা 2 নম্বৰটো কি কৈছে 2 নম্বৰ একটো কি কৈছে -3 + 0 ইকুৱেল টু কি হ'ব -3 হ'ব ইয়াত তোমাক কোৱা নাই যে নাম্বাৰ লাইন ড্ৰ কৰিবলৈ দেখুৱাবলৈ গৈছে একো কোৱা নাই ডাইৰেক্ট কৰিব দিছে এটা 2 নম্বৰটো কি কৈছে 2 নম্বৰ 2টো এইটো 3 + 0 ইকুৱেল টু কিমান হ'ব 3 লগত 0 প্লাস কৰিলে 3 হ'ব 3 নম্বৰত আহি যোৱা 0 + -9 কি হ'ব ব্ৰেকেট থাকিলে কৈছো নহয় প্লাসে মাইনাসে মাইনাস এতিয়া ইয়াত কি হ'ব 0 পৰা -9 গ'ল -9 ক্লিয়াৰ হৈছে এতিয়া 2 নম্বৰ এটো কমপ্লিট এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো কি কৈছে ইয়াত 3 নম্বৰ 1 308 and -470 এটো নিজে কৰিব দিছে এটো আনসাৰটো কেনেকৈ হ'ব 308 আমাক কি কৰিব দিছে সাম কৰিব দিছে সাম মানে প্লাস আৰু এটো -450 আছে 470 আছে এটা 308 প্লাসে মাইনাসে মাইনাস 470 এটা সোয়া প্লাসৰ যেটো সংখ্যা আছে হেটো মাইনাসতকে সৰু সো আমি এটো মাইনাস কৰিম 470 ৰ পৰা 308 মাইনাস কৰা 0 পৰা 8 না যায় 7 ৰ পৰা 1 কেৰি কৰি আনিবা 10 ৰ পৰা 8 গল 2 ইয়াত 6 থাকিলে ইয়াত 1 162 মাইনাস 162 এটো হৈ গল আমাৰ আনসাৰ এটা 2 নম্বৰটো সোয়া 2 নম্বৰটো কি কৈছে 614 and -312 কি কৰিবা 614 লিখিবা প্লাস দিবা আৰু এটো মাইনাসত আছে যেটো 312 লিখিবা ওকে এটো ব্ৰেকেটৰ পৰা আতৰাই নিয়া প্লাসে মাইনাসে মাইনাস 312 এটা 614 ৰ পৰা 312 মাইনাস কৰিব লাগিব যেটো মাইনাসটো সৰু হৈ আছে 4 ৰ পৰা 2 গল 2 1 ৰ পৰা 1 গল 0 6 ৰ পৰা 3 গল 3 কিমান পালো 302 ক্লিয়াৰ এটা 3 নম্বৰটো কৰিম 3 কি কৈছে -306, -501 and -409 ওকে আনসার করো
মাইনাছ 306 প্লাছ মাইনাছ 501 মাইনাছ থাকিলে ব্ৰেকেট দি দিবা প্লাছ মাইনাছ 409 এতিয়া এইটো আগত ভাঙি ল'ব লাগিব 306 প্লাছে মাইনাছে মাইনাছ প্লাছে মাইনাছে মাইনাছ এতিয়া চোৱা গোটেইকেইটা মাইনাছৰ প্লাছ হ'ব নিগেটিভ প্লাছ হ'ব মানে গোটেইকেইটা মাইনাছত আছে চ' কি হ'ব প্লাছ কৰিলে 9 প্লাছ 1 10 10 প্লাছ 6 16 0 প্লাছ 1 1 3 প্লাছ 5 8 8 প্লাছ 4 12 মাইনাছ 1 2 1 6 এইটো হৈ গ'ল আনচাৰ ক্লিয়াৰ হৈছে এতিয়া আমাৰ কি হৈ গ'ল 2 নম্বৰ আৰু 3 নম্বৰটো সোনকালে হৈ গ'ল এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গ'লো 4 নম্বৰ প্ৰশ্নটোলৈ চোৱা কি কৈছে 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ইউজিং দ্য নাম্বাৰ লাইন ফাইণ্ড দ্য ফলোয়িং তলৰ যিকেইটা আছে সেইকেইটা ওলাব লাগে দ্য ইণ্টিজাৰ হুইচ ইজ 5 মোৰ দেন -5 প্ৰথমত কি কৈছে সেইটো বুজি লোৱা 1 নম্বৰটো দ্য ইণ্টিজাৰ হুইচ ইজ 5 মোৰ দেন মানে 5 বেছি কাটকে -5তকৈ 5 বেছি তাৰ মানে কি -5 প্লাছ 5 বুজি পালা এইটোৰ আনচাৰটো লাগে ঠিক আছে এইটো আনচাৰটো আমি ফাইণ্ড কৰিব লাগিব ইউজিং নাম্বাৰ লাইন এইটো মনত ৰাখিবা নাম্বাৰ লাইন ড্ৰ কৰিলোঁ এতিয়া -5 আছে ফাৰ্ষ্টত 1 2 3 4 5 1 2 3 4 5 -1 -2 -3 -4 -5 1 2 3 4 5 একদম ইজি প্ৰথমত কি হ'ব -5 আছে মানে আমি মাইনাছলৈ যাম আগত এইটো ক্লিয়াৰ এইটো হৈ গ'ল আমাৰ -5 তাৰপিছত কি আছে +5 আছে ইয়াৰ পৰা +5 কাউণ্ট কৰাচোন 1 2 3 4 5 মানে 0ত আহিব ওকে 0লৈ আকৌ যোৱা আল্টিমেটলি কি হ'ল +5 আল্টিমেটলি কি হ'ল আমি 0ই পালোঁ আল্টিমেটলি আমি 0ই পালোঁ আনচাৰটো লিখি দিয়া ইয়াত ইকুৱেল টু 0 হৈ গ'ল ক্লিয়াৰ হৈছে 1 নম্বৰটো হৈ গ'ল আমি এতিয়া 2 নম্বৰটো কৰিম একদম ইজি এইবিলাক একো চিন্তাই কৰিব নালাগে একদম একেবাৰে ওলাই যাব 2 নম্বৰটো চোৱা দ্য ইণ্টিজাৰ হুইচ ইজ 2 মোৰ দেন -7 মানে -7তকৈ 2 বেছি এইটো কৈছে এতিয়া এইটো আমি এনেকৈ ডাইৰেক্ট কৰিব নোৱাৰোঁ কৈছে যে নাম্বাৰ লাইনৰ সহায়ত আমাক বুজাই দিয়া ওকে আমি বুজাই দিম কোনো কথা নাই 0 1 2 3 4 5 6 7 8 -1 -2 -3 -4 -5 -6 -7 -8 ওকে ফাৰ্ষ্টত আমি ক'লৈ যাব লাগিব -7লৈকে যাব লাগিব তাৰপিছত +2 মানে দুঘৰ এইফালে সোঁফালে 1 2 ক্লিয়াৰ হৈছে ইয়ালৈ আহিম ওপৰটো হ'ল -7 তলৰটো হ'ল +2 কিমান পালোঁ 5 পালোঁ -5 পালোঁ এইটো মনত ৰাখিবা -5 এইটো হৈ গ'ল আনচাৰ হৈ গ'ল ক্লিয়াৰ এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া চোৱা 5 নম্বৰটো কি কৈছে 5 নম্বৰটো কৈছে দ্য ফিল ইন দ্য ব্লেংকছ মানে খালী ঠাই পূৰ কৰিব লাগে এতিয়া তোমালোকক দেখাই গৈ থাকিম আৰু এফালৰ পৰা কৰি গৈ থাকিম চোৱা -8ৰ লগত কি প্লাছ কৰিলে 0 হয় -8ৰ লগত এনেকুৱা কি প্লাছ কৰিবা যিটোৰ কাৰণে 0 হ'ব অবভিয়াছলি 8 হ'ব লাগিব কাৰণ -8 ধৰা তোমাৰ বাকী আছিলে দোকানত বাকী 8 টকা আছিলে বাকীটো মাৰিবৰ কাৰণে কিমান টকা দিব লাগিব 8 টকা দিব লাগিব তোমাৰ হাতৰ পৰা দিবা +8 বুজি পাইছানে এইটো +8 হ'ব লিখিব পাৰিবা নহয় 8 তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে ইয়াত আছে -15 আকৌ মাইনাছ দিছে তাৰপিছত আকৌ ব্ৰেকেট দিছে আকৌ 0 এতিয়া এইটো কেনেকৈ কৰিবা এতিয়া চোৱা -15ৰ লগত যদি ডাইৰেক্ট 15 বহাই দিয়া ডাইৰেক্ট যদি 15 -15 ডাইৰেক্ট যদি আকৌ -15 বহাই দিয়া তেতিয়াহ'লে -30 হ'ব কাৰণ তুমি আগতে বাকী খাইছা 15 টকাৰ আকৌ বাকী খালা 15 টকা 30 টকা বাকী হ'ব তুমি বাকী খালা কিন্তু তুমি আকৌ মাইনাছটো আকৌ কাটিব লাগিব টকা দি পেলা চ' আমি কি কৰিম -15ৰ লগত আকৌ মাইনাছটো আছে যিহেতু আকৌ -15 লিখি দিম এনেকুৱা কৰিলে কি হ'ব -15 থাকিবই আৰু মই শিকাইছিলোঁ নহয় মাইনাছে পূৰণত কি হয় প্লাছ হৈ যায় এইয়া চোৱা তেতিয়াহে 0 হ'ব বুজি পালা এইকাৰণে ইয়াত ব্ৰেকেট দি পেলা 15 দিবা ইয়াত ব্ৰেকেট দি পেলা 15 বহাই দিবা ক্লিয়াৰ হৈছে যদি ইয়াত ধৰিব পৰা নাই মই আকৌ লিখি দিছোঁ -15 ক্লিয়াৰ এতিয়া 3 নম্বৰটো চোৱা ইয়াত চোৱা 15 -15 এইটো কেনেকৈ হ'ব 15 মাইনাছে প্লাছ 15 কিমান হ'ব 30
একদম ইজি 30 হ'ব বুজি পালা এটা 4 নম্বৰটো চোৱা ইয়াত আছে ড্যাশ ইয়াত ব্ৰেক মাইনাস মাইনাস 8 ইকুৱেল টু 12 মাইনাস 12 এতিয়া চোৱা ইয়াত ধৰি লোৱা একোই নাই মাইনাস মাইনাস প্লাস 8 ইয়াত মাইনাস 12 এটা চোৱাচোন এই প্লাস 8 কৰিলেও তোমাৰ মাইনাস 12 পাব লাগিব তাৰ মানে কি তাৰ মানে হ'ল তুমি মাইনাস 20 বহাব লাগিব কাৰণ তুমি 20 টকা ধাৰ কৰিলে 8 টকা যদি দিয়া তেতিয়া হলে 12 টকা থাকিব বুজিলা এটো তুমি কৰাৰ আৰু এটা পদ্ধতি আছে কি তুমি 12 ৰ পৰা 12 লগত কি কৰিবা 8 টো মাইনাস কৰি দিবা বুজিলা 12 ৰ লগত -12 ৰ লগত -8 কৰি দিবা সব -20 ওলাই আহিব এটো হগল এটা নিয়ম ঠিক আছে কিমান পালো আমি ইয়াত -20 হৈ গল আমাৰ 5 নম্বৰটো হৈ গল এটা 6 নম্বৰটো চোৱা তোমাক কি কৈছে ইয়াত fill in the blanks with greater than less than equal লাস্ট ভিডিওত মই শিকাইছিলো greater than less than মানে কি হয় তেটা হলে বেছি একো অসুবিধা নাই লাস্ট ভিডিওত তোমালোকে লিংকত ডেসক্ৰিপচনত তোমাৰ লিংক আছে তাত গৈ চাব পাৰিবা প্ৰথমটো চোৱা 6 নম্বৰৰ ফাৰ্ষ্টটো চোৱা কি কৈছে -9 প্লাস -7 প্ৰথম এফালে কৰো পিছত হেফালে কৰিম -9 প্লাস মাইনাস মাইনাস ইকুৱেল টু কিমান হ'ব -9 আৰু -7 কি হ'ব মাইনাস প্লাস চিন বহিব মাইনাসৰ 16 হ'ব 9 প্লাস 7 কিমান হ'ব 16 কিন্তু সাইনটো বহিব 16 ৰ আৰু এফালে কি আছে -7 প্লাস -9 ইকুৱেল টু -7 মাইনাস প্লাস মাইনাস ইয়াতো হ'ব কিমান 16 সো এটো কি হ'ব ইকুৱেল হ'ব এটো হ'ব ইকুৱেল ক্লিয়াৰ এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কি কৈছে -11 -9 কিমান হ'ব -20 ওকে আৰু এফালে কি আছে এফালে আছে -9 আৰু এফালে +11 মানে -9 ৰ পৰা 11 মানে 11 ৰ পৰা -9 গলে কিমান থাকিব 2 থাকিব এটো তোমাৰ কোন ফালে ডাঙৰ হ'ব এফালে ডাঙৰ হ'ব কাৰণ দুইটো পজিটিভত আছে লেস দেন হ'ব ঠিক আছে তাৰ পিছত চোৱা কি আছে তাৰ পিছত আছে 40 প্লাস -30 40 প্লাস মাইনাস মাইনাস 40 পৰা 30 গল 10 আৰু এফালে কি হ'ব -20 প্লাসে মাইনাসে 10 কি হ'ব -20 প্লাসে মাইনাসে 10 ইকুৱেল টু -30 কোন ফালে হ'ব এফালে হ'ব গ্ৰেটাৰ দেন হ'ব হল কৰি চালে গম পাবা 4 নম্বৰটো -15 মাইনাসে আৰু মাইনাস ব্ৰেকেট -15 মাইনাসে প্লাস 8 এটা 15 ৰ পৰা 8 গল কিমান থাকিব 7 থাকিব -7 আৰু এফালে কি হ'ব 15 ৰ পৰা -8 গুছি গলে কিমান থাকিব 7 থাকিব কোনটো ডাঙৰ হ'ব এফালে ডাঙৰ হ'ব লেস দেন হ'ব যেহেতু এটো প্লাসত আছে আৰু এটো মাইনাসত আছে বুজি পালা 6 নম্বৰটো আমি ইয়াতে সমাপ্ত কৰিছো এটা 7 নম্বৰলৈ আমি আগবাঢ়িম এতিয়া চোৱা আমি 7 আৰু 8 একেলগে লৈ লৈছো কাৰণ কিয় ইয়াত কৈছে সাবট্ৰেক্ট কৰিবলৈ সাবট্ৰেক্ট মানে কি মাইনাস মনত ৰাখিবা সাবট্ৰেক্ট হল মাইনাস কিন্তু এটো তোমাৰ নাম্বাৰ লাইন ইউজ কৰিব দিছে এটো নাম্বাৰ লাইন ইউজ কৰিব দিয়া নাই ঠিক আছে 7 নম্বৰৰ মই দুটা কৰিম আৰু 8 নম্বৰৰ মই দুটা বা তিনটা কৰি দিম ঠিক আছে 7 নম্বৰৰ প্ৰথমত আমি কৰিলো 1 নম্বৰটো কি হল সাবট্ৰেক্ট -2 from -5 এতিয়া কথাটো ইন্টাৰেষ্টিং হৈ যায় তোমাৰ সাবট্ৰেক্টৰ ক্ষেত্ৰত ইংলিশত যদি লিখা থাকে তেতিয়া হলে চোৱা কৈছে যে সাবট্ৰেক্ট -2 মানে বিয়োগ কৰা -2 কোৰ পৰা -5 ৰ পৰা from মানে পৰা এতিয়া -5 সাবট্ৰেক্ট -2 কৈছে সাবট্ৰেক্টটো আছে সাবট্ৰেক্টৰ কাৰণে মাইনাস হ'ব এটো -2 এনেকে পাজল হয় অলপ তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা যে সাবট্ৰেক্ট -2 from -5 -5 দিলো তাৰ পিছত -2 যেটো আমি সাবট্ৰেক্ট কৰিব লাগে কাৰণে মাইনাস দিছো ঠিক আছে আৰু এটো -2 আছিলেই ঠিক আছে এতিয়া চোৱা -5 মাইনাসে +2 এতিয়া আমি এইটো বস্তু কি কৰিব লাগে নাম্বাৰ লাইনৰ থ্ৰু দি কৰিব লাগে এতিয়া আমি নাম্বাৰ লাইনৰ থ্ৰু দি কৰিম এফালে আছে 0 1 2 3 4 5 -1 -2 -3 -4 -5 5 লৈ যোৱা ইতিমধ্যে শিকিছোৱে -5 +2 কৰিব হলে 1 2 এইটো +2 কিমান হল -3 ইয়াত -3 লিখি দিয়া হৈ গল ক্লিয়াৰ হৈছে এটো 1 নম্বৰটো হৈ গল এতিয়া আমি কৰিম 3 নম্বৰটো বা 2 নম্বৰটো কৰি দিলো বাৰু
2 নম্বৰ subtract 3 from -3 -3 -3 কাৰণ ইয়াৰ যেটো আছে এটো সাইনটো প্লাসত আছে এতিয়া আমি এটো যদি হেৰিত কৰো নাম্বাৰ লাইনত কৰিলে সোৱা কি হ'ব 0 1 2 3 4 5 6 7 1 2 3 4 5 6 7 -7 ওকে এতিয়া আমি প্ৰথমত -3 লৈ যাম ও সৰি -3 এটো আকৌ ইয়াৰ পৰা -3 কত হ'ব 1 2 3 -6 ত হ'ব 1 2 3 -3 এটা ইকুয়াল টু কিমান হ'ব -6 এটো হৈ গল আনসার আমাৰ ওকে এটা 3 নম্বৰটো চাবা 3 নম্বৰটো লিখিম কি কৈছে subtract -4 from -4 -4 ৰ পৰা মাইনাস কৰিব লাগে কি -4 ওকে -4 -1 আছে প্লাস এতিয়া সোয়া নাম্বাৰ লাইনৰ থ্ৰু দি কৰিলে কি হয় 0 1 2 3 4 5 -1 -2 -3 -4 -5 এতিয়া সোয়া ফাৰ্স্টত কি আছে -4 আছে -4 লৈ যাম -4 তাৰ পিছত কি আছে +4 মানে 1 2 3 4 0 ত আহিব এটো 0 ত আহিলে +4 কিমান পালো আনসার পালো 0 এটো হৈ গল আনসার আমাৰ 7 ৰ তিনিটাই কৰি দিলো ঠিক আছে এতিয়া আহি যাও 8 লে 8 নম্বৰত কি কৈছে সোয়া 1 2 subtract 142 from 120 মানে 120 ৰ পৰা কি কৰিব লাগে মাইনাস কৰিব লাগে 142 ওকে এই দুটা মানে -1 প্লাস হয় 142 -120 কিন্তু সাইন বহিব মাইনাসৰ 2 4 + 2 6 1 + 1 2 -262 262 এটো হৈ গল একদম ইজি আছিল আনসারটো হৈ গল এতিয়া তোমাৰ কৰিম মই 2 নম্বৰটো 2 নম্বৰটো কি কৈছে subtract 150 -150 from 250 -250 -250 মাইনাস কৰা 1 -150 এনেকে পঢ়ি যাবা -250 প্লাস -1 আছে প্লাস এইটো এটা 250 ৰ পৰা -250 ৰ পৰা 150 যদি দি দিয়া কিমান বাকি থাকিব 100 -100 এটো হৈ গল আনসার 2 নম্বৰটো এটা 3 নম্বৰ বা 4 নম্বৰ যিকোনো এটা কৰিম ধৰি ললো মই দুইটা সেমে হয় মই 3 নম্বৰটো কৰি দিছো 3 নম্বৰটো কৰি দিলে হৈ যাব 3 নম্বৰটো কি কৈছে subtract 4000 plus 4000 দে from minus 5080 5080 minus 4000 কি হ'ব প্লাস হ'ব কিন্তু সাইন বহিব মাইনাসৰ প্লাস কি কয় তো 5 + 4 কিমান হ'ব 9 হ'ব 9080 এটো হ'ব আনসার ঠিক আছে 8 নম্বৰ হৈ গল এতিয়া আমি 9 নম্বৰলৈ আগবাঢ়িম এতিয়া আহি গলো 9 নম্বৰলৈ কি কৈছে সিম্পলিফাই কৰিবলৈ সিম্পলিফাই মানে সৰল কৰা মনত ৰাখিবা সিম্পলিফাই মানে সৰল কৰা ওকে ফার্স্ট 1 নম্বৰটো লিখিলো 1 নম্বৰটো পাতি লও আগত -97 plus -18 -47 plus 57 ওকে এতিয়া আমি আৰম্ভ কৰো আনসারটো -97 minus plus minus -47 plus 57 হৈ গল এতিয়া আমি সোয়া প্ৰথমত কি আছে একিটা এটা আছে এটো মাইনাসত আছে এটো মাইনাসত আছে এটো মাইনাসত আছে একিটা গুটেকিটা কি হ'ব প্লাস কৰি পেলা মানে সাইনটো মাইনাসৰ দিম ঠিক আছে -97 -18 -47 কিমান হ'ব 7 + 7 7 + 7 14 14 + 8 কিমান হ'ব তোমাৰ 22 ৰিমেইনিং 2 তাৰ পিছত 9 + 1 কিমান হ'ব 10 10 + 4 14 2 + 2 16 -162 -162 plus 57 এটা plus 57 এটো ইয়া পা বাদ দি দিয়া কিমান হ'ব 12 পৰা 7 গল মানে 2 পৰা 7 না যায় 1 কেৰি কৰি আনিব লাগিব কেৰি কৰি আনিলে 12 পৰা 7 গল 5 5 over 5 গল 0 এটো 1 -105 -105 এটো হৈ গল আনসার এতিয়া আমি কৰিম 1 টো হৈ গল এটা 2 টো কৰিম 2 নম্বৰটো পাতি লও -26 -48
তাৰপিছত -50 -20 -10 ওকে ফাৰ্ষ্টত আমি ব্ৰেকেটটো ইণ্ডিপেণ্ডেণ্ট কৰি লওঁ -26 -+ প্লাছ -50 -+ -10 এতিয়া মাইনাছখিনি একেলগ কৰোঁ প্লাছখিনি একেলগ কৰোঁ মাইনাছ কোনখিনি আছে মাইনাছ এইটো আছে আৰু এইটো আছে -26 -50 -10 আৰু ইফালে হ'ব +48 +20 এতিয়া চোৱা 26ৰ লগত যদি 50 প্লাছ কৰোঁ কিমান হ'ব 76ৰ লগত +10 কৰিলে 86 -86 আৰু ইফালে হ'ব +40 + 2 68 ওকে এতিয়া 86ৰ পৰা 68 যদি বাদ দি দিওঁ কিমান হ'ব 6ৰ পৰা 8 নাযায় 1 কেৰি কৰি আনিব লাগিব 16ৰ পৰা 8 গ'ল 8 তাৰপিছত ইয়াত হ'ব 7ৰ পৰা 6 গ'ল 1 -18 হৈ গ'ল আনচাৰ আমাৰ 2 নম্বৰটো হৈ গ'ল এতিয়া চোৱা 3 নম্বৰটো তোমালোকে নিজে পাৰিবা চোৱা 50 দিছে +50 -18 -12 আৰু +-12 ঠিক আছে নিজে কৰিবা ট্ৰাই কৰিবা পাৰিবা এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম এতিয়া আমাৰ এক্সাৰসাইজ 5bৰ লাষ্ট 3টা অংক বাকী আছে 3টা অংক একেলগে লৈ লৈছোঁ একেবাৰে ইজি চোৱা তোমালোকক প্ৰথমত কি কৈছে হুইচ ইণ্টিজাৰ ইজ টু বি এডেড টু -32 টু গেট সাম 0 মানে -32ৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিলে 0 পাম প্ৰথমত মনত আছেনে তোমালোকে ফিল ইন দ্য ব্লেংকছ কৰিছিলা মনত পৰিছেনে ফিল ইন দ্য ব্লেংকছ কৰিম ইয়াত একদম ইজি চোৱা -32ৰ লগত এনেকুৱা কি এড কৰিলে তোমালোকৰ 0 পাবা এইটো চোৱা তে কি হ'ব 32 তোমাৰ বাকি আছে তুমি বাকিটো 0 কৰিবৰ কাৰণে তুমি 32 দিব লাগিব হয়নে এইটো আনসাৰ বুজি পালা therefore কি লিখিবা যে 32 is to be added to -32 to get the sum 0 এইটো হৈ গ'ল আনসাৰ ক্লিয়াৰ হৈছে এতিয়া আমি 11 নম্বৰটো কৰিম চোৱা 11 নম্বৰ প্ৰশ্নটো কি কৈছে sum of two integer is 410 one of them is 180 find the other ওকে এইটো আমি কি কৰিম fill in the blanks ৰ নিচিনা কৰি লওঁ sum of two integer is 410 minus 410 one of them কৈছে 180 আন এটা কি হ'ব তোমালোকক মই এবাৰ বুজাইছিলো নহয় যে হেৰি কিমান আছিল এইটো -8 এফালে আছে -8ৰ লগত কিমান প্লাস কৰিলে এফালে এনেকুৱা কিবা এটা আছিলে মানে ধৰা 20 পোৱা যাব -20 পোৱা যাব এনেকুৱা কিবা এটা আছিলে নেকি হ'ব বাদ দিয়া এইটো হেৰি কৰি লাভ নাই এটা চোৱা এইটোৰ লগত কি হ'ব তোমাৰ ইয়াত কি আছে 182 এফালে প্লাস হৈ আছে এটা 410ৰ লগত এইটো মাইনাস কৰি দিবা হ'ব তেতিয়া হলে 0 8 + 1 9 4 + 1 5 590 মানে ইয়াত কি বহিব -590 বহিব হেতু হৈ গ'ল আনসাৰ কিয় কোৱাচোন তোমালোকৰ মনত পৰিছে এতিয়া খালি ঠাই পূৰ কৰা 5ৰ তোমালোকৰ 4টো কি আছিল ড্যাশ তাৰপিছত -8 ইকুৱেল টু আকৌ -12 এনেকুৱা আছিল তেতিয়া মই কি কৰিছিলো ড্যাশ এটো -8 ইকুৱেল টু -12 আছিল তেতিয়া মই -12ৰ লগত কি কৈছিলো এফালে +8 আছে নহয় এটোৰ লগত -8 হেৰি কৰি দিবা তেতিয়া ওলাই যাব আনসাৰটো -20 এইটো আছিল ঠিক তেনেকৈ এইটো কৰিছো বুজি পাইছা তে ইয়াত লিখিব পাৰা তোমালোকে যে the other is therefore the other integer is -590 এইটো হ'ল আনসাৰ ক্লিয়াৰ হৈছে তোমালোকে এতিয়া চোৱা এটোৰ পৰা যদি এটো বাদ দিয়া এটো ওলাব হেতু হৈ গ'ল আনসাৰ এতিয়া 12 নম্বৰটো কৰিম চোৱা what number is to be subtracted from -80 to get the difference 0 এতিয়া আকৌ পাতি লওঁ what number is to be subtracted from -80 মানে -80 ৰ পৰা কি মাইনাস কৰিলে ডিফাৰেন্সটো 0 হ'ব এইটো হৈ গ'ল তোমালোকে পাতিব জানিব লাগিব পাতিব জানিলে তোমালোকৰ অংকটো 100% কাৰেক্ট হ'বই এতিয়া চোৱা -80 ৰ লগত -80 আছে আকৌ ইয়াত মাইনাস আছে ইয়াত কি বহালে এটো 0 হ'ব এটা যদি মই 80 বহাই দিও কি হৈ যাব প্লাস হৈ যাব এইটোৰ কাৰণে কি কৰিব লাগিব -80 বহাব লাগিব
বুজি পালা এখানে -80 পাতিলে কি হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব মাইনাসে মাইনাসে প্লাস হৈ যাব তেতিয়াহে এই 0টো হৈ যাব ক্লিয়াৰ একদম ইজি তে তোমালোকে আজি বুজি পালা আজি যিখিনি কৰালো তোমাৰ আজি 5b গুটেখিনি সমাপ্ত হৈছে যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা আৰু যদি তোমালোকে কিবা বুজি নাপোৱা তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা মই কমেন্টত তোমালোকক আনসাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট ভিডিওত আকৌ লগ পাম তোমালোকক আজিলৈ এইখিনি আছিল বাই